লখিমপুৰৰ এই দুগৰাকী মহিলা ক্ৰমে পালকি আৰু মিতালীৰ সুন্দৰ পদক্ষেপ নিজকে স্বাৱলম্বী কৰিবলৈ ওলাই আহিল লখিমপুৰৰ দুগৰাকী মহিলা পালকি আৰু মিতালীয়ে খুলিলে গাৰ্লছ হাইস্কুল পথত তাঁতশালৰ থলুৱা সাজপাৰৰ বিপণী লখিমপুৰৰ বিধায়ক মানৱ ডেকাই মুকলি কৰিলে তাঁতশাল থলুৱা সাজপাৰ মুগা পাটমুগা ৰিহা দৰাবৰণৰ সাজ উপলব্ধ হ'ব এই বিপণী লখিমপুৰত এনেকুৱা আৰু বহু বিপণী খুলিব পাৰিব বুলি আশাবাদী বিধায়ক মানৱ ডেকা মিতালী আৰু পালকিয়ে লখিমপুৰৰ ৰাইজৰ পৰা আশীৰ্বাদ আৰু সহায় বিচাৰিছে লখিমপুৰৰ পৰা বেদান্ত বৰুৱাৰ প্ৰতিবেদন ৰাইজৰ বাৰ্তা তাই ডিজাইন কৰে নেকি তাই ডিজাইন কৰে সেটা নেই কিবা শ্যাম কানু এসে লগাই যাবে না শ্যাম কানু অর্ডার দিয়ে ডিজাইনটা কোনে বনাই দিয়ে এটা কথা কোৱা নাই তোমাৰ এতিয়া অকল বিক্ৰী কৰিছা নে ডিজাইন কৰিছা বিক্ৰীহে কৰিছো আমি ডিজাইন কৰা নাই এই ছোৱালীজনী কি নাম ধৰি লওক তুমি খালিখন এইবিলাক বনোৱা হয় নে অনা হয় এইবোৰ সব বনোৱা মানে বোৱা মানে নিজৰ নহয় আমি মানে চিনাকি হৈ আছো ভালকে হ'ব দাদা এখন ধৰক বাইকটো ক'ত ল'ব বাইদেউ
কেনেকুৱা, ৰাইজৰ সঁহাৰি কেনেকুৱা, পৰিয়ালৰ সঁহাৰি কেনেকুৱা, যিহেতু মহিলা হৈ ওলাই আহিছে? বহুত ভাল প্ৰশ্ন সুধিছে, এইটো ক'বই লাগিব। আমি দুগৰাকীয়ে এনেকুৱা এখন ঘৰ পাইছোঁ, শাহু মা, শাহু দেউতা, মোৰ স্বামী, মোৰ নিজৰ মা দেউতাৰ কথা এনেকুৱাকৈ আমাক ছাপোৰ্ট কৰিছে, আমাক ওলাই আহিবলৈ আগবাঢ়িছে। আমি যদি মোৰ কিবা এটা ধৰি লওক মই দোকানৰ কামত ওলাই আহিবলগীয়া হ'ল, মোৰ শাহু মায়ে ক'ব তই যাচোন, থৈ যা, তই একো কৰিব নালাগে, মই কৰিম। সেয়া গম পাইছে নহয় কেনেকুৱা ধৰণৰকৈ মানে ছাপোৰ্ট কৰিছে। আৰু মই শেষত আৰু এটা লখিমপুৰবাসী ৰাইজৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ আৰু আমাক সহায় সহযোগিতা কৰে। কি কি কাপোৰ কানি থলুৱা কি কি সাজপাৰ উপলব্ধ হ'ব? হয়, বোৱা, পাটৰ, মুগাৰ, দৰাৰ সম্পূৰ্ণ সাজপাৰ আৰু কইনাৰটো পাবই, লগতে বোৱা চেলেং, গামোচা। নমস্কাৰ, মোৰ নাম বিদ্যানী দত্ত। আজি আমি তাঁতশাল নামেৰে এখন অসমীয়া সাজপাৰৰ বিপণী আৰম্ভণি কৰিছোঁ আৰু ইয়াতে আজি আহি আমাৰ লখিমপুৰৰ বিধানসভাৰ বিধায়ক শ্ৰী মানৱ ডেকা ডাঙৰীয়াই উদ্বোধন কৰিছে আৰু তেওঁ অহাৰ কাৰণে আমাৰ বিশেষ ধন্যবাদ। আমাৰ ইয়াতে সকলো পাট, মুগা, বোৱা সকলো পোৱা যাব, অসমীয়া সাজপাৰ, দৰা, কইনা সকলোখিনি। আৰু আপোনালোক সকলো আহক, লখিমপুৰবাসী ৰাইজ, ভাল লাগিব। অসমীয়া থলুৱা সাজপাৰ উপলব্ধ হ'বনে? থলুৱা হ'ব। কি ক'ব? উত্তৰ লখিমপুৰ গাৰ্লছ ৰোডত এই তাঁতশাল নামৰ এখন বিপিনী হস্ততাঁত বস্ত্ৰশিল্পৰ দ্বাৰা উৎপাদিত সামগ্ৰী বিক্ৰী কেন্দ্ৰ স্থাপন কৰা হৈছে। এই স্থাপন কেন্দ্ৰৰ শুভাৰম্ভ অনুষ্ঠানত থাকি নথৈ আনন্দ লাভ কৰিছোঁ আৰু আমি ভাবিছোঁ যে এই বিপণীৰ দ্বাৰা অসমৰ থলুৱা যি বস্ত্ৰশিল্প, এই বস্ত্ৰশিল্প প্ৰচাৰ প্ৰসাৰ কৰাৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰিব আৰু স্বাৱলম্বিতাৰ মূল চাবিকাঠি হিচাপে আজিৰ তাৰিখত নতুন প্ৰজন্মই যি উৎসাহ আৰু উদ্দীপনা দেখাইছে, কৰ্মসংস্কৃতি গঢ়াৰ ক্ষেত্ৰত যি তেওঁলোকে হাবিয়াস কৰিছে, এই হাবিয়াসলৈ আমাৰ পূৰ্ণ সমৰ্থন আছে আৰু এই তাঁতশাল নামৰ অনুষ্ঠানটোলৈ আন্তৰিক শুভকামনা আমি জনাইছোঁ। তাঁতশাল শুভাৰম্ভণি হ'ল আজি লখিমপুৰত, কি ক'ব? তাঁতশালৰ যথেষ্ট শুভেচ্ছা থাকিল। লগতে এই যিটো আমাৰ থলুৱা উদ্যোগ, এই থলুৱা উদ্যোগটোৰ লগত মই এটা কথা ক'বলগীয়া আছে। আমাৰ এই থলুৱা উদ্যোগে যাতে অনা অসমীয়া হাতলৈ নাযায়, তাৰ কাৰণে আমি অসমীয়া ৰাইজ সজাগ হ'ব লাগিব। দ্বিতীয় কথা, আমি দেখিবলৈ পাইছোঁ যে এই বিপণীসমূহ খোলা যায়, ইয়াৰ কাৰণে যিখিনি শিপিনীৰ প্ৰয়োজন হয়, সেই শিপিনীখিনিৰ কাৰণে আমি শুৱালকুছিৰ ওপৰত ডিপেণ্ডেণ্ট হ'বলগীয়া হয়, নাইবা বিভিন্ন বাহিৰৰ জেগাৰ ওপৰত ডিপেণ্ডেণ্ট হ'বলগীয়া হয়। আমি অনুৰোধ জনাওঁ যে আমাৰ থলুৱা যিখিনি শিপিনী আছে তেওঁলোক আগবাঢ়ি আহক, সংস্থাপন লাভ কৰক আৰু এখেতসকলে বিপণীৰ কাৰণে আছেই, তেখেতসকলে এটা প্লেটফৰ্ম দিব। তাকে আমি গোটেই অসমীয়া মহিলাসকলক অনুৰোধ কৰোঁ যে তেওঁলোকে থলুৱাভাৱে এইখিনি কৰি নিজৰ স্বাৱলম্বিতাৰ পথ বাছি লৈছে।